জনতাৰ মূৰত পানী চাপি দিয়া নহ'ব। জনতাৰ মূৰত চাপি দিয়া নহ'ব। টোল গেট বন্ধ কৰা। টোল গেট বন্ধ কৰা। আচলতে আমি চাওক এই মাঘ বিহুৰ প্ৰাকখনত যি হতকাৰী সিদ্ধান্ত বিজেপি চৰকাৰে লৈছে তাক আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আমি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মাত্ৰ নুমলীগড়লৈকে ২০ কিলোমিটাৰৰ পথ তেওঁলোকে বনাইছে। এই ২০ কিলোমিটাৰৰ ভিতৰত যদি ৩০০-৪০০ টকাকৈ কৰ টেক্স দিব লাগে সেইটো ক্ষেত্ৰত কোনো ধৰণে আমি মানি ল'ব পৰা নাই। আজিৰ তাৰিখলৈকে আমি ১০-২০ বাৰ মানে আমি আন্দোলন কৰিলোঁ, চৰকাৰক অৱগত কৰিলোঁ যে ৰাষ্ট্ৰীয় ঘাইপথৰ যিখিনি দ গাঁত আছে এই দ গাঁতসমূহ তেওঁলোকে সম্পূৰ্ণ কৰক, পুতি পেলোৱাৰ ব্যৱস্থা কৰক, এক্সিডেণ্ট ৰোধ হোৱাৰ ব্যৱস্থা কৰক। কিন্তু তেওঁলোকে তেনেধৰণে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে এই মাঘ বিহুৰ পূৰ্বে তেওঁলোকে হতকাৰী যি সিদ্ধান্ত লৈছে এই সিদ্ধান্তক আমি গৰিহণা দিছোঁ। আৰু লগতে তেওঁলোকে যদি অতি শীঘ্ৰে এই টোল গেটখন বন্ধ নকৰে তেন্তে আমি ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম বুলি আপোনালোকৰ চেনেলৰ যোগেদি আমি অৱগত কৰিছোঁ। নিশ্চিতভাৱে আমি টোল গেট বন্ধ হোৱাটো বিচাৰোঁ। আমি টোল গেট আমাক নালাগে।